মানে অত্যন্ত দুৰ্ভাগ্যজনক আপোনালোকে নিশ্চয় দেখা পাইছে এই শিলহাকুত উচ্ছেদ কৰা এতিয়ালৈকে 3 বছৰ অতিক্ৰম কৰিছে এই 3 বছৰীয়া সময়ছোৱাত আমি দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হৈছে ক্ষতিপূৰণ একাংশক দিছে মানে কণা হাঁহক পতান দিয়াৰ নিচিনাকৈ 1 লাখ 1.5 লাখ টকা 5 লাখ টকা তাৰ পাছত এটা পৰিয়ালক পুনৰ্সংস্থাপন নিদিয়াটো অত্যন্ত দুৰ্ভাগ্যজনক আৰু ইয়াত যিবিলাক লোক আছে আপোনালোকে নিশ্চয় দেখিছে 100% খিলঞ্জীয়া মানুহ মুখ্যমন্ত্ৰীক দেখো প্ৰতিটো মুহূৰ্তত তেওঁ খিলঞ্জীয়াৰ শ্লোগান দিয়ে খিলঞ্জীয়াৰ শ্লোগান দিয়া আজি খিলঞ্জীয়া পৰিয়াল ৰাজপথত তেওঁ উচ্ছেদ কৰাৰ পাছত আমি দেখিলোঁ যে তেওঁৰ লগত যেতিয়া আলোচনা কৰা হ'ল সেই সময়ত ক'লে আপোনালোকক আমি পুনৰ্সংস্থাপন দিম আমাৰ ৰাইজক ক'লে পুনৰ্সংস্থাপন দিম বুলি ক'লে ভূমিহীন পৰিয়ালক তেওঁ বোলে 1/5 লেচা ভূমি প্ৰদান কৰিব তেওঁ ফ্লেট বনাই দিম বুলি ক'লে কিন্তু তেওঁৰ সেই ফ্লেটো আমি নেদেখিলোঁ আজিৰ দিনটোত আৰু তেওঁ এটা পৰিয়ালকো পুনৰ্সংস্থাপন নিদিলে আৰু আপোনালোকে নিশ্চয় দেখিছে যে শিলহাকুত উচ্ছেদৰ দিনটোৰ পৰা এই আমাৰ খিলঞ্জীয়া লোকসকল চৰম প্ৰতাৰণাৰ বলি হ'ল ইয়াত যিবিলাক কৰ্পৰেট হাউচ আছিলে যিবিলাক পুঁজিপতিৰ বিল্ডিং আছিলে সেই বিল্ডিং নভঙাৰ আগৰ পৰাই আচলতে ক'ত ভাল জেগাত সংস্থাপন কৰিব তাক লৈ ব্যস্ত চৰকাৰখন আমি দেখিছোঁ এতিয়া জিঞ্জাৰ উচ্ছেদ কৰা নাই উচ্ছেদ নকৰিলেও তেওঁলোকক ভাল জেগা চাই থৈছে ক'ৰবাত আৰু দেখিছোঁ অকেদি উচ্ছেদ কৰা হৈছে তেওঁলোকক বোলে ভঙাগড় এটা ভাল জেগাত তেওঁলোকক পুনৰ্সংস্থাপন কৰিব আৰু যিবিলাক প্ৰতিষ্ঠান ইয়াত আছে সেই প্ৰতিষ্ঠানবিলাকক উচ্ছেদ নকৰাৰ আগতে ভাল সংস্থাপন দিব পাৰে কিন্তু থলুৱা পৰিয়াল যাৰ একো নাই আচলতে যেনে তেনে ঘৰটো তেওঁলোকে সাজি ইয়াত বসবাস কৰি আছিলে খিলঞ্জীয়া পৰিয়াল এটাক আজি 3 বছৰলৈকে কিয় পুনৰ্সংস্থাপন দিব নোৱাৰে সেই মৌলিক প্ৰশ্নটো আমি মুখ্যমন্ত্ৰীক সুধিছোঁ আৰু এটা কথা আমি দেখিছোঁ যে এই শিলহাকুত যিবিলাক মানে পুঁজিপতিৰ বিল্ডিং আছিলে মই অনুষ্ঠানবিলাক তেওঁলোকে ৰিলোকেট কৰিছে এইটো বেলেগ কথা যিবিলাক আপুনি দেখিব যে ইয়াত আপোনাৰ হিম্মত চিংকাৰৰ 17 মহলীয়া আইডিয়েল হিল ভিউ আছে আপোনালোকে নিশ্চয় দেখিব ইয়াতে বদৰীনা আজমলৰ পৃথিৱী গ্ৰীণছ নামৰ দুটা প্ৰকাণ্ড অট্টালিকা আছে সেই বিল্ডিংবিলাক অক্ষত আজিৰ দিনটোতো গতিকে পুঁজিপতিবিলাকৰ আজি যিবিলাক ধনী মানুহৰ ক্ষেত্ৰত কিয় চৰকাৰৰ দৃষ্টিভংগীটো এনেকুৱা আজি মানে কি আপোনালোকে পুঁজিপতিৰ ক্ষেত্ৰত ইমান মৰম দেখুৱায় কিন্তু আমাৰ খিলঞ্জীয়া পৰিয়ালৰ ক্ষেত্ৰত আপোনালোক ইমান গৰম 5 মিনিট সময় নিদিয়ে তেওঁলোকক উচ্ছেদ কৰাৰ সময়টো আৰু এই অন্যায়ৰ বিৰুদ্ধে আমাৰ প্ৰতিবাদ হৈছে আৰু আমি কৈছোঁ যে 26ৰ নিৰ্বাচন আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া এই 26ৰ নিৰ্বাচন সমাগত গতিকে 26ৰ নিৰ্বাচনৰ আগত এই আমাৰ খিলঞ্জীয়া পৰিয়ালবিলাকক 1203টা পৰিয়াল আছে প্ৰতিটো পৰিয়ালক মাটিৰ বিনিময়ত মাটি দিয়ক সেই কথা আমি দাবী উত্থাপন কৰিছোঁ আমি দেখিছোঁ আপোনাৰ দিনত আপোনাৰ সতীৰ্থ মন্ত্ৰী বিধায়কে শ বিঘা মাটি গোটাইছে আজি জয়ন্ত মল্ল বৰুৱাই আপোনালোকে দেখিছে ৰঙিয়াত মাটি লৈছে আপোনাৰ সেই আপোনাৰ তেজপুৰত মাটি লৈছে ইভেন শিলহাকুতো আপোনাৰ তেওঁৰ ঘৰলৈ যোৱা ৰাস্তাটো বুন্দাজান পুতি নিৰ্মাণ কৰিছে গতিকে এনেকৈ আপোনাৰ সতীৰ্থ মন্ত্ৰীবিলাকে শ বিঘা মাটি ল'ব পাৰে সেই মাটি আছে আপোনালোকৰ কিন্তু আমাৰ একতা মাটিহে বিচাৰিছে আমাৰ খিলঞ্জীয়া পৰিয়ালক একতা মাটি কিয় দিব নোৱাৰে সেই কথাটো আমি সুধিছোঁ মুখ্যমন্ত্ৰীক আমাক কিয় দিব পৰা হোৱা নাই ইয়াত থকা লোকসকল মই কৈছোঁ ইতিমধ্যে যে মিচিং মানুহ আছে ইয়াত কাৰ্বি মানুহ আছে বড়ো মানুহ আছে ৰাভা আছে আচলতে ভূমিপুত্ৰ মানুহৰ বাসস্থান আছিলে শিলহাকু এনেও আপুনি যদি অৰিজিনেলি চাই ইতিহাস যদি চাই ইয়াত কাৰ্বি মানুহে খেতি কৰিছিলে আগতে ৱাটাৰ বডিজ যিটো আহিছে গুৱাহাটী ৱাটাৰ বডিজ যিটো এক্ট সেইটো আহিছে 2008 চনত কিন্তু আমাৰ ইয়াত বসবাস কৰা মানুহ বহুত পুৰণি ইয়াত অৰিজিনেলি আছিলে মহুৱা মিকিৰৰ পৰা আমাৰ এই মানুহবিলাকে মাটি লৈছিলে সেই ডকুমেণ্ট আছে 1971 চনৰ আমাৰ ওচৰত খাজানা ৰচিদ আছে গতিকে এনেকৈ কিন্তু আমাৰ খিলঞ্জীয়া মানুহবিলাক বেদখলকাৰী সজায় যে আপোনাৰ জলাশয় দখল কৰিছে বুলি এটা ভুৱা প্ৰচাৰ কৰি বানমুক্ত গুৱাহাটী মানে ৰাইজক উপহাৰ দিম বুলি এটা শ্লোগান দিলে সেই সময়ছোৱাত এটা পলিটিকেল তেওঁলোকে বেনিফিট ল'লে সকলোৱে সমৰ্থন দিলে আমিও অলপ সময়ৰ কাৰণে সেই সময়ত নৰম আছিলোঁ কিন্তু আমি দেখিছোঁ যে শিলহাকু উচ্ছেদ কৰা আজি 3 বছৰ অতিক্ৰম কৰাৰ পাছতো আজিৰ দিনটোলৈ কিন্তু আপোনাৰ গুৱাহাটীৰ কৃত্ৰিম বানপানী শিলহাকুলৈ আনিব পৰা নাই এতিয়াও অহা নাই এটোপাল কৃত্ৰিম বানপানীও শিলহাকুলৈ অহা নাই সেইকাৰণে আপোনালোকে দেখিছে যে এজাক বৰষুণ যদি দিয়ে গুৱাহাটীত তেনেহ'লে আজিৰ দিনটোতো মহাসাগৰ সদৃশ পৰিস্থিতি হয় 10 মিনিট বৰষুণ দিলে মহাসাগৰ সদৃশ পৰিস্থিতি হয় ইয়ালৈ পানী অহা নাই গতিকে মিছা কথা কৈ এনেকৈ খিলঞ্জীয়া মানুহক ৰাস্তালৈ লৈ অহাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা আৰু সমান্তৰালকৈ আমি এইকেইদিন দেখিছোঁ যে সাংঘাতিক ধৰণে আচলতে বহিৰাগত বনিয়া আজি আপোনাৰ আদানী আম্বানী অসমৰ খিলঞ্জীয়া মানুহৰ মাটি দিবলৈ ওলাইছে আজি গুৱাহাটীত আপোনালোকে দেখিছে আমাৰ আজাৰাত খিলঞ্জীয়া পৰিয়ালৰ মাটি অধিগ্ৰহণ কৰিব ইতিমধ্যে আপোনালোকে দেখিছে এই তাতে আপোনাৰ আজাৰা গড়ল মিৰ্জাপুৰ সেই 3খন গাঁৱৰ ৰাইজে পূৰ্বে আপোনাৰ এই লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় গোপীনাথ বৰদলৈ যিটো বিমানবন্দৰ তাৰ কাৰণে মাটি দান কৰিছে 3বাৰ আগতে দিলেই তেওঁলোকে এতিয়া তেওঁলোকৰ আপোনাৰ য'ত ঘৰটো নিৰ্মাণ কৰি তেওঁলোকে বসবাস কৰি আছে সেই ঘৰ মাটিটো কেনেকৈ দিব এৰ'চিটি নিৰ্মাণৰ নামত এনেকৈ খিলঞ্জীয়া মানুহক আচলতে ৰাস্তালৈ লৈ আহি পথৰ ভিক্ষাৰী বনাব খোজা এই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোনো কাৰণতে তেওঁ খিলঞ্জীয়াৰ শ্লোগান দিয়াৰ নৈতিক অধিকাৰটো নাই আৰু তেওঁ হেৰুৱাই পেলাইছে সেই অধিকাৰ গতিকে আমি কৈছোঁ সঁচাকৈ আপুনি এই খিলঞ্জীয়া পৰিয়ালৰ কথা আপোনালোকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে GM দিয়ে সকলোৱে কৈছোঁ আপোনালোকে বুজা দৰকাৰ 3 বছৰ হ'ল এই দীঘলীয়া আন্দোলনৰ ফলত এতিয়ালৈকে 11জন ইয়াৰ থলুৱা মানুহে আচলতে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে
প্ৰাণ গৈছে তেওঁলোকৰ পুনৰ সংস্থাপন নাপায় তেওঁলোকে আচলতে আপোনাৰ যেতিয়া উচ্ছেদৰ বলি হোৱাৰ পাছত আমাৰ যিবিলাক ইয়াতে এতিয়া মই যে কৈছোঁ 11জন মানুহৰ মৃত্যু হৈছে সেই লোকসকল প্ৰায়বিলাকৰ কিন্তু ষ্ট্ৰোক হৈছে অধিক তেওঁলোকৰ ৰিপৰ্ট মানসিক সব মানসিক প্ৰেছাৰ হৈছে ডক্টৰ ৰিপৰ্টবিলাকো আছে যে মানসিক প্ৰেছাৰত পৰি আচলতে এনেকুৱা ধৰণে এই মানুহবিলাক মৃত্যুমুখলৈ গতি কৰিছে গতিকে আৰু মানুহৰ মৃত্যু হোৱাটো বিচাৰে নেকি মুখ্যমন্ত্ৰীয়ে 26ৰ নিৰ্বাচন আহি আছে সেই কথাটোকে কৈছোঁ যে 26ৰ নিৰ্বাচনৰ আগত খিলঞ্জীয়াৰ প্ৰতিটো পৰিয়ালক মুখ্যমন্ত্ৰী ডাঙৰীয়া মাটিৰ বিনিময়ত মাটি দিয়ক একথা মাটিহে ডিমাণ্ড কৰা হৈছে আপোনাৰ শ বিঘা মন্ত্ৰী বিধায়কে লৈছে সেই মাটি আমাক নালাগে আমি কৈছোঁ ইয়াত গুৱাহাটীত আমাৰ এই লোকসকলে জীৱন জীৱিকা ইয়াতে গোটেই গুৱাহাটীত তেওঁলোকৰ গুৱাহাটী কেন্দ্ৰিক জীৱন জীৱিকা গতিকে সকলো পৰিয়ালক এক কথা মাতি আপোনালোকে দিয়াৰ ব্যৱস্থা কৰক তাৰ দাবী আমি উত্থাপন কৰিছোঁ হয় আমি আমাৰ প্ৰতিবাদ চলিয়ে থাকিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেতিয়ালৈকে আমাৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰে তেতিয়ালৈকে আমি আমাৰ প্ৰতিবাদ অব্যাহত ৰাখিম এতিয়া আমি টিভি মিডিয়াত সকলোতে দেখি আছোঁ ছ'চিয়েল মিডিয়াত হওক যে মুখ্যমন্ত্ৰীয়ে এতিয়া খিলঞ্জীয়াৰ কথা কয় এতিয়া প্ৰশ্নটো হৈছে যে শিলহাগুক যেতিয়া উচ্ছেদ কৰিছিলে তেতিয়া তেওঁতো শিলহাগুবাসীক খিলঞ্জীয়া বুলি ভাবা নাছিলে নেকি এতিয়া য'তে ত'তে তেওঁ উচ্ছেদ চলাইছে এটা কথাই কয় যে বাংলাদেশীক আমি বিতৰণ কৰিব লাগিব এতিয়া প্ৰশ্নটো হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি য'তে ত'তে উচ্ছেদ কৰিছে বাংলাদেশীক খেদিছে বিদেশীক খেদিছে তাত আমাৰ কোনো ক'বলগীয়া নাই আমি ভালে পাইছোঁ কিন্তু কথাটো হৈছে শিলহাগুক যে উচ্ছেদ কৰিলে তাত কেইজন বাংলাদেশী আছিলে আপুনি তাৰ উত্তৰ আমাক দিব লাগিব আৰু এতিয়া চাওক শিলহাগুত থকা বড়ো কছাৰী ৰাভা মিচিং এইবিলাক কি খিলঞ্জীয়া নহয় নেকি আজি আমি বছৰ ধৰি 3 বছৰ অতিক্ৰম কৰিলোঁ 4 বছৰত সোমাবলৈ হ'লেও আজি আমি প্ৰতিবাদৰ ওপৰত প্ৰতিবাদ সাব্যস্ত কৰি আছোঁ কিন্তু আপোনাৰ কাণত কি আমাৰ প্ৰতিবাদৰ চিঞৰ যোৱাগে নাই নেকি আমাক মাটিৰ কেতিয়া সংস্থাপন দিব আপুনি যিটো যোৱা বছৰ ছেপ্টেম্বৰ মাহত আমাক লগ কৰি কৈছিলে আমাৰ যি সমস্যা আছে যি ক্ষতিপূৰণ আৰু পুনৰ সংস্থাপন এয়া আমি অতি সোনকালে সমাধান কৰিম বুলি কিন্তু আপোনাৰ প্ৰতিশ্ৰুতি আজি ক'ত গ'ল আজি দিছিলে নেকি বাৰু আপোনালোকক নাম মাত্ৰ ক্ষতিপূৰণ য'ত নেকি মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিলে যে গুৱাহাটীৰ মাটি বিঘাত 7 কোটি টকা তেনে ক্ষেত্ৰত 1 লাখ 5 লাখ 10 লাখ টকা কিমান উচিত হয় সেইটো প্ৰশ্ন উত্তৰ দিয়ক আৰু ক্ষতিপূৰণ যে দিছে ইয়াত বহি থকা প্ৰায় সংখ্যক লোকে এতিয়ালৈকে ক্ষতিপূৰণ পোৱা নাই আপুনি কাক ক্ষতিপূৰণ দিছে তাৰ প্ৰশ্ন উত্তৰ আমাক দিয়ক 5 লাখ 10 লাখ 1 লাখ টকা আমাৰ কাৰণে উচিত মূল্যৰ ক্ষতিপূৰণ নহয় আমাক 7 কোটি টকাৰ ডিভাইড কৰি আমাক এক কথা 5 লিটাৰ যিমান মাটিৰ মূল্য হয় সেই মাটিৰ মূল্য আমাক দিয়ক আৰু গুৱাহাটীৰ মাজমজিয়াতে আমাক পুনৰ সংস্থাপন দিয়ক কাৰণ আমাৰ জীৱিকা গুৱাহাটী কেন্দ্ৰিক মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি মাহিয়াই দৃষ্টিৰে চালে নহ'ব সকলোকে সমান দৃষ্টিৰে চাওক আইন সকলোৰ কাৰণে সমান হ'ব লাগে আজি যদি জিঞ্জাৰ থাকিব পাৰে তেতিয়াহ'লে আমি শিলহাগুত কিয় থাকিব নোৱাৰোঁ আপুনি দুমাহৰ প্ৰত্যেকবাৰে আপুনি কয় জিঞ্জাৰটো দুমাহৰ মূৰত ভাঙি আছোঁ আজি দুমাহ কৈ আজি 3 বছৰ অতিক্ৰম হ'ল জিঞ্জাৰ কিয় এতিয়াও অক্ষত অৱস্থাত আছে শিলহাগুত তাৰে প্ৰশ্ন উত্তৰ আমাক দিয়ক আজিৰ খিলঞ্জীয়াৰ কথা কয় খিলঞ্জীয়াৰ দুখৰ কথা কয় আজি খিলঞ্জীয়া চাওক বাটৰ পদপথত আপুনি খিলঞ্জীয়াৰ অতি সোনকালে সুৰক্ষাৰ ব্যৱস্থা কৰক যিহেতু আপুনি জাতি মাটি ভেটিৰ কথা কৈছিলে সেই জাতি মাটি ভেটি আজি ৰক্ষা কৰাৰ সময় হৈছে মিছন বসুন্ধৰা যেতিয়া 1.0 2.0 হৈ গৈছিল তেতিয়া আমি তথ্য বিচাৰিছিলোঁ তথ্যত আমি দেখিছিলোঁ যে তাৰ 75% আবেদন কেঞ্চেল কৰি দিয়া হৈছিল পুনচাতে 75% আবেদন কেঞ্চেল কৰিছিল আৰু আমি দেখিলোঁ যে মিছন বসুন্ধৰাত বিভিন্ন অজুহাতত থলুৱা মানুহবিলাকৰ আপোনালোক সকলোৱে জানে যে অসমত আজিৰ দিনটোত 100জন মানুহৰ 28জন মানুহৰ নিজৰ বুলিবলৈ এডৰা মাটি নাই আৰু 100জন মানুহৰ 32জন মানুহৰ 3.5 বিঘাতকৈ মাটি কম অৰ্থাৎ 100জন মানুহৰ 60জন মানুহে নিজৰ খাবলৈ নুজুৰে আৰু এই যে 100জন মানুহৰ 28জন মানুহৰ মাটিৰ পট্টা নাই তাৰে 75% মানুহৰ আবেদন কিন্তু নাকচ কৰি দিয়া হৈছিল আমি তেতিয়া চাইছিলোঁ যে এই মানুহবিলাক সঁচাকৈ বিদেশী মানুহৰ নেকি তেতিয়া আমি দেখিছিলোঁ যে খিলঞ্জীয়া মানুহৰ বিভিন্ন অজুহাতত কাৰোবাক চৰকাৰী মাটি কাৰোবাক ফৰেষ্ট লেণ্ড কোনোবাই লিগেচি দেখাব পৰা নাই আনকি দুৰ্ভাগ্যজনকভাৱে মোৰ ঘৰ যদি নদীৰ কাষত আছিল নদীয়ে যদি মোৰ মাটিখিনি উটাই লৈ গৈছিল তেতিয়াহ'লে সেই ঠাইত যদি মই নদীৰ মাজত যদি মোৰ মাটিৰ লোকেশ্যন দেখাব পৰা নাই তেতিয়াহ'লে মোক ভূমিহীন হিচাপে কনচিডাৰ কৰা নাছিল গতিকে মিছন বসুন্ধৰাৰ জৰিয়তে অসমৰ মানুহক মাটিৰ অধিকাৰ দিয়াৰ ক্ষেত্ৰত ব্যৰ্থ হ'ল আজি যদি চাই আপুনি গুৱাহাটীত থকা পাহাৰ ভৈয়াম যিমান মানুহ আছে কোনো মানুহে মিছন বসুন্ধৰাৰ জৰিয়তে মাটি নাপালে এক আৰু দ্বিতীয় কথা হ'ল কি হ'ল যে পৰম্পৰাগতভাৱে যিখিনি মাটি মানুহে ভোগ দখল কৰি আছিল ধৰি লওক মোৰ দেউতাৰ 10 বিঘা মাটি মই উত্তৰাধিকাৰী সূত্ৰে মই লাভ কৰিছিলোঁ কিন্তু মিছন বসুন্ধৰাত যেতিয়া মই এপ্লাই কৰিছিলোঁ 10 বিঘা মাটি তাৰ কেৱল
মানে 1 বিঘা মাটি মোক দিয়া হৈছিল, বাকী 9 বিঘা মাটি কিন্তু মোৰ পৰা কাঢ়ি লৈ যোৱা হৈছিল। অৰ্থাৎ মিছন বসুন্ধৰাৰ জৰিয়তে আবেদন কৰাই চৰকাৰখনে ক'ত কাৰ কি ষ্টেটাছৰ কিমান মাটি আছে সেই হিচাপটো উলিয়াই আৰু তাৰ পাছত এই মাটিখিনি পৰ্যায়ক্ৰমে আদানীক দিয়া, পৰ্যায়ক্ৰমে অনা অসমীয়া মানুহৰ হাতত দিয়া বা পৰ্যায়ক্ৰমে একাংশ মন্ত্ৰীয়ে নিজৰ দখললৈ নিয়া এই কামটোহে কৰিলে। গতিকে মিছন বসুন্ধৰা যে সাধাৰণ মানুহৰ থলুৱা মানুহৰ স্বাৰ্থত নাছিল, আজিৰ দিনটোত আপুনি চৰকাৰী ডাটাই এইটো কয় যে মিছন বসুন্ধৰাৰ জৰিয়তে থলুৱা মানুহতকৈ বেছি উপকৃত হ'ল আদানী, বেছি উপকৃত হ'ল আম্বানী। গতিকে মিছন বসুন্ধৰা সম্পূৰ্ণৰূপে ফেইল হ'ল, যাৰ কাৰণে মিছন বসুন্ধৰা থলুৱা মানুহক মাটি অধিকাৰ দিব নোৱাৰিলে। গতিকে আমি ভাবোঁ যে অসমৰ শাসনৰ গাদীলৈ আহি জাতি মাটিৰ ভেটিৰ কথা কোৱা চৰকাৰখনে থলুৱা মানুহক মাটি অধিকাৰ নিদিলে, তাৰ পৰিৱৰ্তে বহিৰাগতকহে মাটিৰ অধিকাৰ তেওঁলোকে প্ৰদান কৰিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।